আজি লৈ আহিছোঁ এটা ধুনীয়া চিকেনৰ ৰেচিপি আৰু এই ৰেচিপিটো আচলতে গৰম দিনত খাবলৈহে বেছি ভাল লাগিব। প্ৰথমতে চিকেনখিনি ভালকৈ ধুই তাতে আদা নহৰু জলকীয়াৰ পেষ্ট দৈ জালুকৰ গুড়ি আৰু নেমু ৰস দি 1 ঘণ্টাৰ বাবে চিকেনখিনি মেৰিনেট কৰি ৰাখি থলোঁ। এতিয়া গেছত কেৰাহীখন উঠাই দিছোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পিছত তাতে তেল দিছোঁ। ৰিফাইন অইলো দিব পাৰে, মই মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। এতিয়া গোটা জিৰা নহৰু আৰু অকণমান বাটাৰ দি ভালদৰে গৰম কৰি লৈছোঁ আৰু এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি তাতেই দি হাই ফ্লেমত 5 মিনিটৰ বাবে ঢাকি ৰাখিছোঁ। 5 মিনিটৰ পিছত ঢাকোনখন দাঙি মই ধুনীয়াকৈ মাংসখিনি লৰাই লৈছোঁ আৰু মাংসৰ পৰা অলৰেডি পানী ওলোৱা ষ্টাৰ্ট হৈ গৈছে আৰু যেতিয়ালৈকে এই পানীখিনি কমি নাযায় তেতিয়ালৈকে আমি অলপ সময়ৰ বাবে ঢাকি লৰাই থাকিব লাগিব। প্ৰথম 5 মিনিট হাই ফ্লেমত মাংসখিনি লৰাই থকাৰ পাছত এতিয়া মিডিয়াম ফ্লেম কৰি লৈছোঁ। মাংসখিনি নিসিজালৈকে আমি মিডিয়াম ফ্লেমতে ঢাকনিখন লগাই লৰাই থাকিব লাগিব। নিমখটো মই জোখমতে মেৰিনেট কৰোঁতেই দি ৰাখিছিলোঁ। মাংসখিনি সিজি হোৱাৰ পাছত মই ইয়াতে অকণমান কৰ্ণফ্ল'ৰ গুলি দি দিছোঁ, তেতিয়া গ্ৰেভিটো বৰ ধুনীয়া হয়। অকণমান আদা কাটি দিছোঁ আৰু জিৰা গুড়ি দিছোঁ আৰু গৰম মছলা খাই যদি ভাল পায় তেতিয়া গৰম মছলাও দিব পাৰে। আমাৰ ঘৰত আচলতে গৰম মছলাটো ইমান ভাল পোৱা মানুহ নাই, সেইবাবে আমি গৰম মছলাটো মই ইউজ কৰা নাই। আৰু একেবাৰে শেষত ফ্লেভাৰৰ বাবে মই কেইপিচমান নেমু কাটিও দিছিলোঁ আৰু এয়া ৰেডি হৈ গ'ল মোৰ লেমন পেপাৰ চিকেন।